বছৰৰ বাবে আমি কেইটামান নতুন কাম কৰিব খুজিছোঁ আপোনালোকক সেই বিষয়ে জনাব খুজিছোঁ কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে অষ্টম দৰমহা আয়োগ গঠন কৰিছে ভাৰতৰ কোনো ৰাজ্যই এতিয়ালৈকে ৰাজ্যিক পৰ্যায়ত ষ্টেট পে কমিশ্যন গঠন কৰা নাই কিন্তু আজি আমি অসমৰ প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব সুভাষ দাসৰ অধ্যক্ষতাত 8th Assam Pay Commission কনষ্টিটিউট কৰাৰ সিদ্ধান্ত লৈছো এতিয়ালৈকে ভাৰতৰ কোনো ষ্টেট গভৰ্ণমেণ্টে পে কমিশ্যন কনষ্টিটিউট কৰা নাই নমস্কাৰ অষ্টম দৰমহা আয়োগৰ ওচৰত পেঞ্চন দৰমহা আৰু ছুটি সম্পৰ্কত নতুন প্ৰস্তাৱ চৰকাৰী কৰ্মচাৰী সংগঠনসমূহে নতুন দৰমহা আয়োগৰ ওচৰত দৰমহা বৃদ্ধি পেঞ্চন আৰু ছুটিৰ নীতি সংশোধনৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ উত্থাপন কৰিছে গতিকে অষ্টম দৰমহা আয়োগৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ চৰকাৰী সংগঠনসমূহে আয়োগৰ ওচৰত তেওঁলোকৰ দৰমহা বৃদ্ধিকে ধৰি পেঞ্চন আৰু ছুটিৰ নীতি সংশোধনৰ কাৰণে গুৰুত্বপূৰ্ণ প্ৰস্তাৱ উত্থাপন কৰিছে সপ্তম দৰমহা আয়োগৰ ক্ষেত্ৰত যিখিনি আখোৱা আছিল অষ্টম দৰমহা আয়োগত যাতে সেইখিনি সংশোধন হয় কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগৰ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ খবৰ আহিছে চৰকাৰী কৰ্মচাৰী সংগঠনসমূহে নতুন দৰমহা আয়োগৰ ওচৰত দৰমহা বৃদ্ধি পেঞ্চন আৰু ছুটিৰ নীতি সংশোধনৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ উত্থাপন কৰিছে গতিকে আশা কৰা হৈছে যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ক্ষেত্ৰত ই কাৰ্যকৰী হ'ব দৰমহা আৰু ফিটমেণ্ট ফেক্টৰ কৰ্মচাৰী সংগঠনসমূহে বৰ্তমানৰ মুদ্ৰাস্ফীতিৰ হাৰলৈ লক্ষ্য ৰাখি ন্যূনতম দৰমহা বৃদ্ধিৰ দাবী জনাইছে প্ৰস্তাৱ অনুসৰি বৰ্তমান 2.57 ফিটমেণ্ট ফেক্টৰ বৃদ্ধি কৰি 3.68 লৈ নিয়াৰ অনুৰোধ জনোৱা হৈছে ইয়াৰ ফলত কৰ্মচাৰীৰ ন্যূনতম দৰমহা 18,000 টকাৰ পৰা বৃদ্ধি পাই 26,000 টকা হোৱাৰ সম্ভাৱনা আছে আৰু পেঞ্চন আৰু পুৰণি পেঞ্চন আঁচনি অৰ্থাৎ OPSৰ পুনৰ প্ৰৱৰ্তনৰ দাবী পেঞ্চনাৰসকলৰ বাবেও সুখবৰ আহিব পাৰে প্ৰস্তাৱত অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ পেঞ্চন বৃদ্ধিৰ লগতে দেশজুৰি পুনৰ পুৰণি পেঞ্চন অৰ্থাৎ ওল্ড পেঞ্চন স্কিম কাৰ্যকৰী কৰাৰ বাবে হেঁচা প্ৰয়োগ কৰা হৈছে চৰকাৰী সংগঠনসমূহৰ মতে OPSে তেওঁলোকৰ কাৰণে সময়োচিত পদক্ষেপ হ'ব ছুটিৰ নিয়মৰ সংশোধন অষ্টম দৰমহা আয়োগৰ সন্মুখত ছুটি সম্পৰ্কীয় নীতিৰ পৰিৱৰ্তনৰ বাবে পৰামৰ্শ আগবঢ়াইছে যেনে আৰ্জিত ছুটি আৰ্ণ লিভ ছুটি জমা ৰখাৰ সীমা বৃদ্ধি কৰা অৰ্থাৎ আৰ্ণ লিভৰ সংখ্যা বৃদ্ধি কৰা ছুটিৰ নগদ ধনৰ ক্ষেত্ৰতো তেওঁলোকে পৰামৰ্শ প্ৰদান কৰিছে যে অৱসৰৰ সময়ত লাভ কৰা ছুটিৰ নগদ ধনৰ পৰিমাণো কেন্দ্ৰীয় চৰকাৰে বৃদ্ধি কৰিব লাগে লগতে পিতৃত্বকালীন ছুটি মাতৃত্বকালীন ছুটিৰ দৰেই প্ৰদান কৰাৰ কাৰণেও দাবী জনোৱা হৈছে আৰু 18টা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ অষ্টম দৰমহা আয়োগে বৰ্তমান বিভিন্ন বিভাগ আৰু সংগঠনসমূহৰ পৰা 18টা বিশেষ প্ৰশ্নৰ উত্তৰ বিচাৰিছে আৰু এই প্ৰশ্নসমূহৰ আধাৰতে কৰ্মচাৰীৰ কামৰ বোজা সামাজিক আৰু আৰ্থিক অৱস্থাৰ মূল্যায়ন কৰা হ'ব আয়োগে এই উত্তৰসমূহ বিশ্লেষণ কৰিহে চৰকাৰক চূড়ান্ত পৰামৰ্শ প্ৰদান কৰিব গতিকে 18 মাহৰ যি সময়সীমা দিছে এই গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে সাধাৰণতে প্ৰতি 10 বছৰৰ মূৰে মূৰে নতুন দৰমহা আয়োগ গঠন কৰা হয় যদিহে চৰকাৰে সকলো প্ৰক্ৰিয়া সময়মতে সম্পন্ন কৰে তেন্তে অষ্টম দৰমহা আয়োগৰ পৰামৰ্শসমূহ 2026 চনৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে তেনেহলে কৰ্মচাৰীসকলে এৰিয়াৰো লাভ কৰিব আশা কৰা হৈছে 12 মাহৰ পৰা 18 মাহৰ ভিতৰত সময়সীমাৰ কাৰণে তেওঁলোকে এৰিয়াৰ লাভ কৰিব কিয়নো যিহেতু 18 মাহৰ সময়সীমা আছে যিটো 27 চনৰ অক্টোবৰ মাহৰ পৰাহে কাৰ্যকৰী হোৱাৰ সম্ভাৱনা আছে ধন্যবাদ